অভিমন্যুক যেটা বধ করেছিল ভক্তর দিয়ে শিয়রি শিয়রি আস্থাপন করে আছে আমার উঠছে হয়ে আছে যে কোন হেরো ধরেছ অন্যায় সমল করে মূল পুত্র করে নিধন আর অহারি সূর্যস্ত জোয়ার আগে তোর মরি কঠিন জীবন অন্য অগরি চাপে মধ্যে জীবন ওলে হে আমরা বলি যদি প্রভু কৃষ্ণ ছলনা করি হঠাৎ এন্ধার হঠাৎ পোহর করে দিলে হেঁটে জয়ত যখন ভোট করানো ইমান সহজ হলেতেন কিন্তু প্রভু কৃষ্ণ কোনোদিন অর্জুনের কৃতজ্ঞতা জানাই বলেন আচ্ছা প্রভু কৃষ্ণ বৈকুণ্ঠ পরায়ণ হওয়ার পাছত উদ্ধৱৰ ঘৰত যেতিয়া এই খবৰটো পালে আৰু প্ৰভুৰ খবৰ ল'বলৈ যেতিয়া আমি অৰ্জুনক পঠিয়াই দিয়া হ'ল জানা নহয়নে নহয়নে উভতি আহোঁতে যেতিয়া প্ৰভু বৈকুণ্ঠলৈ গ'ল আৰু প্ৰভুৱে পত্নীসকলক ৰক্ষণা দিয়াবলৈ উদ্ধৱক যেতিয়া কৈ থৈ গৈছিল অৰ্জুনক বাহিৰে কথাটো ক'ব পৰা নাহিলে তেতিয়া সেই ব্ৰজৰ যোগীসকলক লৈ পেলাই আমাৰ হস্তিনালৈকে আহি আছে বাটত যেতিয়া এই গোৱালবিলাক পাইছিল মনত আছে নহয় যেতিয়া গোৱালে আগুৰি ধৰিছিল হা এটা গোৱালে এইজনীৰ কাৰণে সেইটো গোৱালে সেইজনীৰ কাৰণে চাবা গোৱাল আৰু অৰ্জুনৰ যুদ্ধ হ'ল একেই অৰ্জুন হা একেই গান্ধীৱ একেই ধনঞ্জয় কিন্তু গোৱালৰ শৰে নিৰ্ভৰ ইমান শৰ নিক্ষেপ কৰিলে এজন গোৱালৰো তাত শৰে নিৰ্ভৰ তেতিয়াও অৰ্জুন কি অনুতপ্ত হোৱা নাই যে প্ৰভু কৃষ্ণৰ অবিহনে আমাৰ যে কোনো মূল্যই নাই এই কথাটো তেখেতে অনুতপ্ত নকৰে আৰু কিহৰ বাবে প্ৰতিদিনে এই গান্ধীৰ ঘৰক লৈ অহংকাৰ কৰি থাকে আৰু তুমি চাবা কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত দ্ৰৌপদী বস্ত্ৰহৰণ কৰাৰ সময়ত প্ৰভু কৃষ্ণই আমাক ইমান সহায় কৰিছিল কিন্তু অৰ্জুন ইমানে অকৃতজ্ঞ আছিল প্ৰভু কৃষ্ণ অৰ্জুনে কোনোদিন কৃতজ্ঞতা জনাই পোৱা নাছিল প্ৰতিটো কৰ্ম অৰ্জুনে কৰাবলৈ উঠাই আনি ঘূৰি আছিল আৰু সেয়েহে ভীম মানুহেও জীৱিত অৱস্থাত সদায় আনৰ কৃতজ্ঞতা স্বীকাৰ কৰিব লাগে আনৰ কৃতজ্ঞতা স্বীকাৰ কৰিলে প্ৰভু ভগৱন্তক সহায় কৰে অকৃতজ্ঞ মানুহে আহি থকা বিদুতৰ পিছত হৈ নাযায় তাৰ পাছত দুই ভাতৃ ৰৈ নাথাক আৰু বহুদিন গমন কৰাৰ পাছত তেওঁলোক গৈ 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 সমেশ্বৰ পৰ্বতত গৈ সমেশ্বৰ পৰ্বতত গৈ সমেশ্বৰ পৰ্বতলৈ গৈ যুধিষ্ঠিৰ আৰু ভীম হুঁচিয়াই থাকিল দুই ভাই ও নাজানো কাৰ কি হয় পথে পথে যাই এজন কি হ্যাঁ বাপরে বাপ এই খবর ভবিষ্যৎ না জানিলা ত্রিকুটর ভীমর গাতে বল অতি নাই হঠাৎ কি হৈ গ'ল মই দুৰ্বল হৈ পৰিছো কি হৈ গৈছে মই ঠিক আছে মই যাব ভৰি হাত বেয়া কমি আছে দাদা ও ভক্তি নাই শৰীৰত যাব ভৰি খবৰ
তাকে মরি পিছন খাই ভীমর ধরি বাঙাল ভাই ভীম অৱশেষত তোমাৰো পতন ঘটিল তুমি কিয় স্বৰ্গলৈ আহিব নোৱাৰিলা এই সমেশ্বৰ পৰ্বতৰ তলত তুমি পৰি গলা তুমি কিয় স্বৰ্গলৈ আহিব নোৱাৰিলা কম শুনা মই ইহাৰ বিৱৰণ যুধিষ্ঠিৰে ফুলে অতিমাত্রা বাবু তুমি করা ভুজন অতিমাত্রা বাবু তুমি করা ভুজন আমি খাইছিলো এখন হাতেৰে তুমি কিন্তু খাইছিলা দুইখন হাতেৰে তোমাৰ বৰ পৰেনে মনত 12 বছৰ যেতিয়া বনবাসত আছিলো আমি তোমাৰ লগত সদায় থাকো তোমাৰ লগত সদায় থাকো বাকীবোৰে খাইনে নাখাই তোমাৰ খবৰ নাই
তোমাৰ কাৰণে আমি কতদিন লগ হৈ আছিলো তুমি কেৱল নিজৰ পেটটো পুৰাই আছিলা বাকী কেইটা তুমি কোনো খবৰ লোৱা নাছিলা আৰু তোমাক সন্তুষ্ট কৰিবলৈকে আমি বহুত চেষ্টা কৰি আছিলো অতি কৰিলো হিয়া তুমি পেট পুৰাই থাকা অতি কৰিলো হিয়া তুমি মনত পৰে যেতিয়া আমি বৰবাদ 12 বছৰ বৰবাদ শেষ কৰি এবছৰ অধ্যাপকৰ বাবে আমি যেতিয়া বৈশ্যদেশলৈ গমন কৰিছিলোঁ সেই হৰিত পীঠৰ ওচৰত আমি যেতিয়া আমি অস্ত্ৰ শস্ত্ৰবিলাক লুকুৱাই গৈছিলোঁ তোমাৰ মনত আছেনে তোমাক এটা কল দিলেই তুমি সন্তুষ্ট হোৱা যেতিয়া তোমাৰ এক ভোগ দিব লাগে তুমি ভোগেৰে হাৰি তোমাৰ বাকী কেইটা তুমি নাছিলা তোমার লগত সদায় থাকা বাকি মনে খাইলে না খাই তোমার খবর নাই তুমি পেট পুরাই থাকা অতি কইলু ভিয়া তুমি আৰু সেহে আচৰিত Ruhei pop papeli bru dari vanisa Oh, tapi itu guna bim.